আন সংগে জীব তেন মতে বন্ধন নারীর সঙ্গীর সঙ্গ জিমতে তোর স্থির সঙ্গে সমস্তে অনর্থ মাত্র হয় আকমই তোজু আগে করহু নির্ণয় পূর্বে ব্রহ্মা দুহিতার রূপক দেখিয়া ভৈল বিমোহিত কামে মর দিলে কহিয়া মৃগী রূপ ধৰি খৰ সতী পলায় মৃগৰূপ ধৰি বিধি পাছত খেদ তাহান সৃষ্টিত যত যত প্রাণী স্ত্রীয়ে নুমুহিবে হেন কেহু নাহি কয় কিন্তু নারায়ণ বিনে নেদেখো বিচারি তাঙ্ক মাত্ৰ মুহিবেনু ওয়ারে কোনারি ঐ রাম স্ত্রীময় মায়ার দেখিও কেন বল দহু দিশে যিনি আখে নিপতি সকল গৃহ মাঝে নারী হবে কথাই ক্ষমাত্রতে অচরণে প্রহার করে থাকে সেহি মতে অহি জানি যারা যাবে আপোনাৰ হিত স্ত্রী সঙ্গ কনলৈ কদাচিত পরম বৈরাগ্য যিটো মহাযোগী ছয় নৰকৰ দ্বাৰ বুলি তিৰিক মানয় ঐ ঈশ্বৰৰ মায়া কেনে শুনিও কোৱাই সেৱা কৰিবাৰ চলে সমীপ যায় বুদ্ধিমন্ত হবে তাই কহ ইমত দেশয় হেৰা মোৰ মৃত্যুৱেহি সমীপ চাপয় অৰাম যিটো স্থিৰ মুকুত হৈবেক আছে ইচ্ছা সুন্দৰ পতিকুতেহে দেখিবে কমিছা নারী কচিন্তিয়া জীব সেহি ভাব হয় বাস্তবত কোনো জীব অকিছু নহি যাকো স্বামী কৰি মই মানুহ গানত
ঐহিকয় পতিটো মৃত্যু বিচাৰত এহিমতে গুণী যিটো হুৱে ভাগ্যৱতী পতিপুত্ৰ এৰি মুত কৰোক কতি এৰাম পুৰুষেও পুত্ৰ ভাইজা সংগ পৰি হৰি ৰাতি দিনে মুহুক ভজুক যত্ন কৰি এহিমতে তজু আগে কৰিলো বে কত পাপ কৰ্ম ফল জীৱে ভুঞ্জে যেন মত জয় কৃষ্ণ। এতিয়া সুন্দৰভাৱে কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, হে মাতৃ, এনেভাৱে সেই জীৱসমূহে পঞ্চভূতি দেহত আবদ্ধ হয়, সেই নাৰী সংগ কৰি সেইসকলে অনৰ্থ হয়। আৰু সেইকাৰণে হে মাৰ মই তোমাক কওঁ শুনা, স্ত্ৰী সংগৰ আটাইতকৈ দুৰ্জন। ইয়াৰ পূৰ্বতে ব্ৰহ্মাই নিজৰ দুহিতা অৰ্থাৎ তেওঁ নিজৰ পুত্ৰসকলক সৃষ্টি কৰাৰ পিছত এগৰাকী কন্যা সৃষ্টি কৰিছিল, যাৰ নাম সৰস্বতী। সেইগৰাকী নিজৰ কন্যাৰ গৰাকীক দেখি নিজৰ দুহিতাৰ ওপৰত কামাতুৱা হয় সেই ব্ৰহ্মাই নিজৰ কন্যাগৰাকীক হৰণ কৰিব বিচাৰিছিল। আৰু তাকে দেখি সৰস্বতীয়ে মৃগৰ ৰূপ ধাৰণ কৰিলে আৰু ব্ৰহ্মায়ো তেওঁ মৃগৰ ৰূপ ধাৰণ কৰি পিছে পিছে ঘূৰি ফুৰিছিল। আৰু অৱশেষত তেওঁ যেনিবা মৰিচিকে আদি কৰি তেওঁ পুত্ৰসকলে ব্ৰহ্মাক ভুল শুধৰণি কৰাই দিলে। সেইকাৰণে কৈছে যে সেইজন সৃষ্টিকৰ ব্ৰহ্মায়ো নিজৰ দুহিতাৰ ৰূপত মোহিত হয় কামাতুৱা হৈছিল। সেইকাৰণে ব্ৰহ্মাৰ সৃষ্টি এই জীৱসমূহে কোনো কাৰণত স্ত্ৰী সংগৰ পৰা বাচাৰ উপায় নাই। সেয়ে কৈছে কেৱল প্ৰভু ভগৱন্ত নাৰায়ণৰ চৰণ সেৱাৰ ব্যতিৰেকে এই স্ত্ৰী মায়াৰ পৰা কোনেও বাচিব নোৱাৰে। আজি এনেভাৱে কপিল মহাপ্ৰভুৱে দেৱহূতি মাতৃক কৈছে, সেয়ে কৈছে স্ত্ৰী মায়াৰ দেখি কেনে বল, দশু দিশে জিনি আখে নিপতিসকল, স্ত্ৰীয় মায়া বল কিমান চোৱা। দশু দিশে কেৱল সেই ৰজাসকলে, অন্য ৰজা বাদ দিয়ক, আপোনালোক আমি একোজন ৰজা নিজৰ আইগৰাকীক লৈ এখন সোণৰ সংসাৰ কৰিবলৈ গৈ বিভিন্ন দিশত বিভিন্ন কৰ্মত আমি জয় হৈ অহা চিন্তা কৰি আছোঁ, হয়নে প্ৰভু? সেইকাৰণে কৈছে যে স্ত্ৰী চোৱাৰ এয়া মায়াৰ, স্ত্ৰী মায়াৰ বল। সেইকাৰণে দশু দিশে সেই ৰজাসকলে জিনি আহে। সেই কৈছে গৃহ মাজে নাৰী সবে কটাক্ষ মাত্ৰতে, কেৱল গৃহত নাৰী কটাক্ষতে এতিয়া স্বামীসকলে কৰ্ম কৰা যায়। এতিয়া কথা হ'ল হয় বহু কৃষ্ণ। এতিয়া যদি আমি বিশ্ব ব্ৰহ্মাণ্ডৰ কথা, আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত চাওঁ, এতিয়া ভগৱন্তৰ আত্মৰূপে শৰীৰত আছে। এতিয়া দেহ প্ৰকৃতি, এই দেহত আবদ্ধ হৈ গ'ল। দেহে যি যি ইন্দ্ৰিয়ৰ কৰ্ম কৰিব বিচাৰিছে ভগৱন্তে তাতে আবদ্ধ হৈ দৌৰি ফুৰিছে। সেইকাৰণে প্ৰভু ভগৱন্তৰ সৃষ্টিয়ে হ'ল প্ৰথম নাৰী সৃষ্টি, মায়া সৃষ্টি, হয়নে বাৰু?
প্ৰথম সৃষ্টিয়ে ভগৱন্তৰ মহিলা কৈছে বোলে অকলশৰে থাকি মই কৰোঁ কোনো কাজ হৃদয়ৰ পৰা কৰিলন্ত মহামায়াক বাছ। সেই মায়াৰ দ্বাৰা ভগৱন্তই এই জগত সৃষ্টি কৰিছে, নিৰ্মাণ কৰিছে 14 ভুৱন। গতিকে মায়াতে আমি সকলো মোহিত। এই মায়াতে থাকি মায়াৰ পৰা আমি কেনেকৈ তৰিব পাৰোঁ তাৰহে বিকল্প ব্যৱস্থা আমি কৰিব লাগে। সেইকাৰণে কৈছে মায়াৰ শক্তিটো দেখাইছে, মায়াৰ ইমান শক্তি, এই মায়াৰ পৰা বাচিব লগা হ'লে কেৱল সেইটো কাৰণে কৈছে কেৱল কৃষ্ণৰ চৰণত, মায়াৰ যিজন অধিকাৰী তেওঁৰ চৰণত যদি শৰণাপন্ন লোৱা যায় তেতিয়াহ'লে মায়াৰ পৰা তৰিব পৰা যাব। আমি যদি বেলেগৰ ওচৰত আশ্ৰয় লওঁ তেতিয়া মায়াৰ পৰা আমি তৰিব কেতিয়াও নোৱাৰোঁ। সেইজনাৰ ভগৱন্তক যদি চিনি নাপাওঁ মায়াৰ পৰা তৰিব নোৱাৰে। এতিয়া পদতে ক'লে, পদ ফাঁকি মাতি দিছোঁ, কিন্তু নাৰায়ণে বিনে দেখিও বিচাৰি তাংক মাত্ৰ মুহিবে নোৱাৰে একো নাৰী। ভগৱন্তক মুহিব নোৱাৰে। গতিকে ভগৱন্তক যদি আশ্ৰয় লোৱা যায় তেতিয়া মায়াৰ পৰা আপুনি মই তৰি যাব পাৰিম। কিন্তু এই কথাটো আমি জানিব লাগিব, এইটো নহয় মায়াৰ পৰা আমি নিব পাৰিম, কিন্তু আমি মায়াৰ অধিকাৰীজনৰ লগত আমি সখিত্ব বন্ধুত্ব পাতিব লাগিব। এতিয়া সেইজনক পাতিবৰ কাৰণে আমি জানিব লাগিব। সেইকাৰণে কৈছে বিশ্ব ব্ৰহ্মাণ্ডত ভগৱন্তক বিচাৰি নাই, লাভ নাই, ভগৱন্ত নিজৰ লগত আছে। সেইকাৰণে গীতায়ো কৈছে প্ৰথমে আত্মজ্ঞানী হোৱা, আত্মবুদ্ধি হোৱা, আত্মপৰিচয় হোৱা, বিশ্ব ব্ৰহ্মাণ্ডত কাকো বিচাৰিব নালাগে, নিজৰ লগত থকাজনক চিনি পোৱা। এতিয়া আকৌ ভাগৱত তাপৰ্যত লিখা নাই জানো আপোনাৰ, কৈছে সেইজন ভগৱন্ত আমি বেলেগত বিচাৰিব নালাগে, নিজৰ লগতে আছে। সেইজনক যদি চিনি পালোঁ বিশ্ব ব্ৰহ্মাণ্ডত আৰু বেলেগক চিনি পাব লগা প্ৰয়োজন নাই। প্ৰথমে আমি নিজক চিনি ল'ব লাগিব। এতিয়া আমি নিজক চিনি নাপাওঁ, বেলেগক চিন্তা কৰোঁ আমি, নহ'ব। প্ৰথমে আমি নিজক চিনিব লাগিব। সেইজন ভগৱন্ত আমাৰ হৃদয়ত আছে। যেতিয়াৰ সেই বৃন্দাবনত গোপীসকলৰ লগত ৰাস কৰিছিল কৃষ্ণই, গোপীসকলে যেতিয়া গৌৰৱ বাঢ়িল ভগৱন্ত অন্তৰ্ধান হৈ গ'ল। অন্তৰ্ধান হওঁতে গোপীসকলে কান্দি কান্দি বিচাৰি বিচাৰি অৱশেষত সেই তেওঁলোকে লীলাৰ কৰিলে, কৃষ্ণ লীলা কৰোঁতে কৰোঁতে সেই হৃদয়ত ভগৱন্তক পাইছিল। সেইকাৰণে কৈছে কৃষ্ণ কৃষ্ণ বুলি গোপী এনেহে বলিয়া, হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা। এইজনক চিনিব লাগিব, কাৰণ আমাক এইজনক চিনি পাবলৈ কি হৈছে জানে, এইবোৰ অৱস্তুৱে ঢাকি ৰাখিছে। গীতাত লিখিছে বস্তু ক আৱৰি আচয় অৱস্তু, হয়নে বাৰু? এইবোৰ অৱস্তু, আমি অৱস্তুবোৰক যত্ন কৰি আছোঁ, আচল বস্তুটো কিন্তু আমি যত্ন কৰা নাই। ভোক লাগিছে, খাব বিচাৰিছোঁ, কিবা এটা চাবলৈ মন গৈছে চকুৱে চাইছোঁ, কিবা এটা শুনিবলৈ মন গৈছে কাণেদি শুনিছোঁ, কিবা এটা খাবলৈ মন গৈছে খাইছোঁ, ক'ৰবালৈ যাবলৈ মন গৈছে গৈছোঁ, কিবা এটা ল'বলৈ মন গৈছে লৈছোঁ। এইটো ইন্দ্ৰিয় কৰ্ম কৰি আছোঁ, আত্মা কৰ্ম কৰা নাই। আত্মাই কি বিচাৰিছে? আত্মাই বিচাৰিছে কেৱল ভগৱন্তৰ নাম সাধু সংগ কৰা। এতিয়া আমি আত্মাক নিবিচাৰি কেৱল কাম বিচাৰিছোঁ। 14 ইন্দ্ৰিয় তত্ত্ব কৰ্ম কৰিছোঁ, আত্মা তত্ত্ব কৰ্ম কৰা নাই। সেইকাৰণে আমি আত্মাৰ কৰ্ম কৰিব লাগিব, আত্মবুদ্ধি হৈ আত্মক চিনি পাব লাগিব। শাস্ত্ৰই সেইকাৰণে কৈছে, বেদে কৈছে প্ৰথমে নিজে ভকত হোৱা, ইন্দ্ৰিয় বৰ্গক ভকত বনোৱা আৰু আত্মাক চিনি লোৱা, পৰিয়ালটিক ভকতি লাইনলৈ অনা, তাৰপিছতে তুমি আনত ভকত বুলি পৰিচয় দিবা। নিজে চিনিব। তাৰমানে চাওক আপোনাৰ এইটো অলপ আগত ক'লোঁ, ঔষধটো ভাল কৈছে, বেলেগে ক'লে অমুকটো ভাল, আপুনি কৈ দিলে বা আমি কৈ দিলোঁ ভাল, তাক প্ৰেক্টিকেলি আমি ব্যৱহাৰ কৰিছোঁ নে? এইটো আটাইতকৈ ডাঙৰ বস্তু। ব্যৱহাৰ কৰিহে আনক ক'ব লাগিব অমুকটো কৰা ভাল বা অমুকটো বস্তু খোৱা ভাল। তাক কিন্তু ভাল গুণাগুণ আছে দেই, মই খাই ৰিজাল্ট পাইছোঁ, তেতিয়া ডাঠি ক'ব পৰা যায়। কাৰোবাৰ শুনি কোৱা কথা নহয়। এতিয়া কি হয়, আমি এতিয়া কি কৰোঁ যে আমি ক'বলৈ চেষ্টা কৰিছোঁ, পালন কৰিবলৈ চেষ্টা কৰা নাই। আচলতে কি পালন কৰিব লাগিব। যদি আমি জীৱনত পালন নকৰোঁ আমি জানিম কেনেকৈ ভাল নে বেয়া? কাৰোবাৰ শুনি পেলাই ক'ব নোৱাৰোঁতো আমি। গতিকে সেইকাৰণে প্ৰভু কি কৈছে, প্ৰথমে আমি কি কৰিব লাগিব, জীৱনত আমি প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে এই ভক্তি কৰিবলৈ যাওঁতে, ভকত হ'বলৈ যাওঁতে, দেখা চাইতো ভকত সকলোৱে হৈ আছোঁ। এই ভকতৰ নিয়ম নীতি মানে ইয়াক যিটো আমি পৰিচৰ্যা কৰাটো, তাক পালন কৰাটো বৰ সহজ কথা নহয় প্ৰভু। ত্যাগী হ'ব লাগিব। যদি ত্যাগী নহওঁ আমি ভকতি পূৰ্ণ কেতিয়াবা ভকত হ'ব নোৱাৰোঁ। আমি ত্যাগ দিব লাগিব। এতিয়া ত্যাগ দিব নোৱাৰিলে আমাৰ নহ'ব। তাৰ এতিয়া প্ৰমাণ দেখুৱালে চাওক। এতিয়া সেই গোপীসকলে যেতিয়া কৃষ্ণই বাঁহী বজাওঁতে গৈছিল, এইটো আমাক এটা শিক্ষা দিলে। এতিয়া আমি কি কওঁ, আজি এই সেৱকীয়ে হয়তো বহুত ভকতক ভকতানীক মাতিছে ইয়াত, কিন্তু অহা নাই। কিয় অহা নাই আমি নাজানো। বা ৰাজহুৱা অনুষ্ঠান এভাগ পাতে, তাতো ভকতে যাবলৈ টান পায়, ভেজাল দেখুৱায়। কাম আমাৰ মানুহৰ আপোনাৰ হাত 3খন নহয়, সোঁহাত বাওঁহাত, এখন অজুহাত আছে, কিবা এটা অজুহাত উলিয়াই নহাকৈ থাকে। আচ্ছা, এতিয়া মানে যিমানে কাম নাথাকক, কাম ডাঙৰ নে শ্যাম ডাঙৰ অৰ্থাৎ ৰাম ডাঙৰ, আমি এইটো চাব লাগিব। আমি কাম এৰিব নোৱাৰোঁ, ভকতৰ সংগলৈ নাযাওঁ। এদিনটো আমি একেবাৰে এৰি যাব লাগিব। সেইদিনাখন কোনোবাই থাকিব পাৰিমনে? আমি কেতিয়াও নোৱাৰিম। সেইকাৰণে চাওক, যেতিয়া যিখিনি সময়ত সন্ধিয়া সময়ত সেই গোপীসকলে কোনোবাই গাই খীৰাইছে,
কোনোবাই নিজৰ শহু শাহুক সেৱাৰ নিজৰ স্বামীৰ বাবে কিবা খোৱা যোগা কোনোবাই নিজৰ শিশুক গাখীৰ খুৱাই আছিল হয়নে বাৰু প্ৰভু কৃষ্ণ সেনে সময়ত কৃষ্ণই বাঁহী বজালে সকলোটো পেলাই থৈ গোপীসকলে গুচি গ'ল গৈছিল নে নাই বাৰু এইটো কি শিক্ষা দিলে আমাক যে ভগৱন্তৰ নামৰ বাবে ভগৱন্তৰ কৰ্মৰ বাবে আমি সকলো কাম পিছত থ'ব লাগিব ভগৱন্তৰ নাম আগত ল'ব লাগিব এয়াই হ'ল ভকতৰ ভক্তিৰ লক্ষণ এতিয়া আমি কি কৰোঁ কিবা এটা নহয় কিবা এটা অজুহাত দেখুৱাই লাহে ধীৰে যাওঁ বা নোযোৱাটো আমি বিচাৰোঁ হয়নে প্ৰভু গতিকে এই ব্যৱস্থাকৰণ কৰিব লাগিব এই শিক্ষা দিবলৈ সেই বৃন্দাবনত লীলা পাতিছিল ভগৱন্ত কৃষ্ণ দুটা ক'লোঁ আমি এটা মায়াক কাম দেবৰ বাবে আৰু এটা হ'লে ভগৱন্ত গোপিনীসকলক মাতি দেখুৱাই দিলে যে গোপীসকলে সকলো গৈছিল কেৱল কামভাৱে ভজিবলৈ ভগৱন্তক কিন্তু কামভাৱে নহয় তেওঁলোকে কিভাৱে পালে কেৱল ভক্তিভাৱে পাই গ'ল কামভাৱে ভগৱন্তক জয় কৰিব পাৰিলে বা প্ৰাপ্ত হ'ল গতিকে সেইকাৰণে আমি এই দিশবোৰ চাব লাগিব শাস্ত্ৰৰ কিছু জ্ঞান আমি অনুসৰণ কৰি জীৱনত প্ৰয়োগ কৰা চেষ্টা কৰিব লাগিব তাৰ নামে হৈছে ভক্তি আটাইতকৈ ডাঙৰ কথা প্ৰভু এতিয়া চাওক আপোনালোকৰ আমাৰ যদি পুৰণা কৰি থকা কৰ্ম অভ্যাস বেয়া খাই থকা বেয়া খাদ্য কৈ থকা বেয়া বাক্য কৰি থকা বেয়া কৰ্ম এইবোৰ যদি আমি এৰি দিয়া নাই গোটেই জীৱনটো 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ভাগৱত পুৰাণ পঢ়ি শুনি থাকিলেও জীৱনত কেতিয়াও আমাৰ ভক্তিপূৰ্ণ নহয় কাৰণ আমাৰ লগত থকা বেয়া গুণ বেয়া খাদ্য বেয়া কৰ্ম বেয়া বাক্য এইবোৰ যদি আমি এপতকে এৰি ভালবোৰ গ্ৰহণ কৰোঁ তাৰ নামে হৈছে ভক্তি আমি এইটোহে কৰিব লাগে এতিয়া এই তীৰ্থলৈ যে যায় লোকসকলে তীৰ্থলৈ গ'লেতো কিবা ওপৰত ত্যাগ দি থৈ আহে কি দি আহে নিজে দিব ঈশ্বৰক অৰ্পণ কৰি দিব নিজৰ আইগৰাকীক যেনিবা স্বামীজনে ক'ব পাৰে বেলেগক কিন্তু ক'ব নোৱাৰে এতিয়া এটা তীৰ্থলৈ গ'লে অতি বেছি আপুনি 3 পদ কিবা এৰিব তাতকৈ বেছি এৰিব নোৱাৰে এতিয়া এয়া চাওক আজি ইয়াত মহান তীৰ্থ ইয়াত সকলো তীৰ্থ উপস্থিত আছে কৃষ্ণ চৰিত্ৰৰ নিৰ্মল কথাৰ উদাৰ জড়িত হোৱে প্ৰকাশ গংগা আদিকৈ যত তীৰ্থ আছে প্ৰত্যেকে কৰে নিৰ্বাস সকলো তীৰ্থ আছে ইয়াতে আমি কি কি এৰো নিজাৰ কথা এতিয়া আমি অভাজনে আজিলৈকে এই পৃথিৱীত যিমান তীৰ্থ আছে একো তীৰ্থই দৰ্শন কৰা নাই কেৱল ভাগৱত শাস্ত্ৰ মাধ্যমে সাধুসংগত সকলো তীৰ্থতে নিজৰ জীৱনত কৰি থকা বেয়া কৰ্ম বেয়া খাদ্য বেয়া বাক্য এপতকে ত্যাগ দিয়াৰ ব্যৱস্থা কৰিছোঁ সেইকাৰণে প্ৰভুৱে হয়তো ক'ৰবাত অকণমান কিবা এপত ভাল দিছে নিশ্চয় সেইকাৰণে দিয়াৰ বাবেহে আজি আপোনালোকৰ ওচৰলৈ আহি এই ভাগৱতৰ কথা আলোচনা কৰি আপোনালোকক সেৱাৰ এটা সুবিধা পাইছোঁ নহ'লে পালোহেনে বাৰু কেতিয়াও আমি নেপাওঁ গতিকে চাওক সেইকাৰণে আমি বেয়াটো এৰিব লাগিব তাৰ উদাহৰণ এতিয়া প্ৰভুজনৰ গৃহত এটা ঠাইত যদি নতুন মানে পুৰণা দানলভ ভৰাই থৈ দিছে নতুন দানলভ আনিলে সেইকেইটা উলিয়াই নিদিলে পুৰণাকেইটা তাত সোমোৱাবই নোৱাৰে এতিয়া আমাৰ লগৰ আছে বহুতে কয় এই আজি 40 বছৰ 50 বছৰ ভাগৱত পঢ়িলোঁ এই ভাগৱতখনৰ ভালদৰে একোৱে বুজি পোৱা নাই বুলি কয় গতিকে পাঠ পঢ়িয়ে ফুৰে আৰু আমাক কয় এই গোসাঁই আপুনি দেখোন আৰু 3 বছৰ 4 বছৰ ভাগৱত পঢ়িলে আকৌ এতিয়া দেখোন ব্যাখ্যা কৰা হ'লে আমি প্ৰথম পাঠ পঢ়িছিলোঁ 4 বছৰ প্ৰায় 5 বছৰ ৰানিঙত পৰিল ভাগৱত পাঠ কৰি ফুৰিছিলোঁ তাৰপিছত দেখিলোঁ ভাগৱতে পদে কয় কিবা ব্যাখ্যা কৰে কিবা দেখিলোঁ এনেভাৱে যদি ভাগৱতৰ গতিধাৰাটো যায় সমাজখনে নাজানিব ভাগৱতত কি লিখা আছে ভাগৱতৰ মূল বস্তুটো নাজানিব সেইকাৰণে এই সংস্কৃত ভাগৱতত লিখিছে এজন যদি ভাগৱতৰ ব্যাখ্যাকাৰে পদ এৰি অন্য ব্যাখ্যা কৰে দুটা কথা লিখিছে এক নম্বৰতে সেই কথাখিনিৰ দ্বাৰা শুনোতাসকলৰ যিমান ভাল কথা নকওক কোনো উপকাৰ নহয় 2 নম্বৰ আছে মূল কথাটো সেইজনক সেই ভাগৱতৰ আসনখন দিবৰ কাৰণে দিয়া নাই যোগ্য নহয় বুলি কৈছে আমি কোৱা নাই সংস্কৃত ভাগৱতত আছে প্ৰথম স্কন্ধতে লিখিছে সংস্কৃত ভাগৱতত গতিকে সেইকাৰণে পদ এৰি কেতিয়াও ব্যাখ্যা কৰিব নালাগে হয় পদে কিবা প্ৰাসংগিক কথা বুজাইছে আমি তাত থুলমূলকৈ আলোচনা কৰিব লাগে তাৰপৰা আমি মূল কিন্তু চেপ্টাৰ ভাগৱতৰ পদ এৰি দিব নালাগে কথা হ'ল কি বেলেগৰ মুখত শুনিছিলোঁ ভাগৱতত লিখা আছে এজন মানুহে জীৱনত যি কৰিম বুলি যি পাবলৈ ইচ্ছা কৰে ভাগৱতত দিয়া আছে এনেকৈ যদি দিয়া আছে তেনেহ'লে দেখোন এবাৰো বৰ দুখীয়া ঘৰত জন্ম হ'লোঁ দুখ কষ্ট পালোঁ পঢ়ো চাব দে এগৰাকী যদি ভাগৱত পঢ়িলে তাত সিদ্ধান্ত দিয়া আছে ভাগৱতখন পঢ়ি চাওঁ
যদি তাত সিদ্ধান্ত দিয়া আছে অকণমান ভালভাৱে ভাল গৃহত জন্ম হয় যাতে অকণমান ভাল কৰ্ম কৰিব পাৰোঁ। যেতিয়াৰ ভাগৱত পঢ়িলে গুৰু শৰণ ভজন লাগিবই, গুৰু আশ্ৰয় লয়। ভাগৱত প্ৰথম স্কন্ধৰ পঢ়া আৰম্ভ কৰিলোঁ নিজৰ গৃহত থাকি। অকলে অকলে কোনোবা সময়ত কান্দো, অকলে অকলে পাগলৰ দৰে হাঁহোঁ। লক্ষ্য আছিলে আকৌ এবাৰ মানুহ জন্ম ল'ম। পঢ়ি যাওঁতে 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 কান্দো হাঁহো কৰোঁতে এই তৃতীয় স্কন্ধ যেতিয়া কপিল দেৱহতী আখ্যান পাই গ'লোঁ, পঢ়িব নোৱাৰা হৈ যায়। আপোনাৰ খুব কান্দো যে যমৰ যান্ত্ৰণা পাব লাগিব, দুখ যান্ত্ৰণা পাব লাগিব। তেতিয়া সিদ্ধান্ত কৰিলোঁ নাই নাই আৰু জন্ম নলওঁ। তাৰপিছত যে ষষ্ঠ স্কন্ধ যেতিয়া অজামিল আখ্যানত 28খন নৰক বৰ্ণনা পাই গ'লোঁ, সিদ্ধান্ত কৰি ল'লোঁ যে কোনো কাৰণত আৰু জন্ম নলওঁ, বৈকুণ্ঠ যাম। সিদ্ধান্ত, গতিকে শাস্ত্ৰই দিয়া যিমান সিদ্ধান্ত দিছে পালন কৰিবলৈ আমি চেষ্টা কৰিছোঁ। হয় প্ৰভু কৃষ্ণ। গৃহভাগ হ'ল প্ৰভু, কিয় কৰিলোঁ কৈছে এই অলপ আগত পাতি গ'লোঁ। তাৰমানে যদি মায়া সংসাৰত মায়া কৰ্ম নকৰে তেতিয়াহ'লে মায়া তৰা আৰু নতৰা একো কথা উপায় মানে একো প্ৰশ্নই নাহে। কাৰণ আপোনাৰ চাওক বস্তুটো এই দিছে আপোনাক খাবলৈ, ভাল নে বেয়া আপুনি এবাৰ যদি খাই নাচায় তেতিয়াহ'লে আমি বস্তুটোৰ বিষয়ে আপুনি কেনেকৈ জানিব? আচ্ছা প্ৰভু কৃষ্ণইনো কিয় সংসাৰ কৰি থৈ গ'ল? সেইটো আমাক উত্তৰ লাগিব। কৃষ্ণই কিয় কৰি থৈ গ'ল? ধৰি ল'লোঁ আপুনি ব্ৰহ্মচৰ্য হ'লে, প্ৰভু কথাটো শুনক, ব্ৰহ্মচৰ্য হ'লে যদি আমি ব্ৰহ্মক সংৰক্ষিত কৰিব নোৱাৰে ব্ৰহ্মচৰ্য দেখাই কি লাভ আছে? গতিকে সেইকাৰণে কৈছে প্ৰভুৱে কৈছে চোৱা এতিয়া গাৰ্হস্থ বানপ্ৰস্থ হয়নে বাৰু, তাৰপিছত দিছে আপোনাৰ সন্ন্যাস হয়নে? গতিকে এইকেইটা ধৰ্ম আমাৰ পালন কৰিবই লাগিব। কাৰণ এতিয়া চাওক এতিয়া আমি এইকেইটা যদি ধৰ্ম পালন কৰি কৈছে বাকী সময়ত সেই সন্ন্যাস ধৰ্ম পালন কৰিব লাগিছিল, বনাশ্ৰম যাব লাগিছিল, এতিয়া আমাৰ যাব লগা প্ৰয়োজন নাই। গাৰ্হস্থ ধৰ্মতে 4 ধৰ্ম দিছে, 4 আশ্ৰম দিছে। গতিকে গাৰ্হস্থ ধৰ্ম 4 আশ্ৰমৰ যি ৰীতি নীতি দিছে তাক আমি সুন্দৰভাৱে পৰিচৰ্যা কৰিব পৰাৰ নামে প্ৰভু অতিক্ৰম কৰি যাব পৰা যাব। বেলেগ আমি চিন্তা নাই। কাৰণ চাওক এতিয়া যদি আমি এই সংসাৰ নকৰিলোহেঁতেন তেতিয়াও কিন্তু আমাৰ মতে পূৰ্ণ নহয় বুলি আমি ভাবোঁ। গাৰ্হস্থ ধৰ্মসমূহ আন ধৰ্ম নাই। নিয়মে সংযমে চলিবা সদায়, পুৰুষ প্ৰকৃতি হয় বা একমতি, তেহে সিজিব হৈত ভক্তি। এতিয়া দুটা পাক লগাই দিলে নহয়। হয় সেইকাৰণে কৈছে প্ৰভু চাওক এতিয়া গাৰ্হস্থ ধৰ্মতে 4 ধৰ্ম আছে, 4 আশ্ৰম আছে। আগত কি হয় ৰজাসকলে নিজৰ পুত্ৰসকলৰ ৰাজসভা দি তেওঁলোকে বৰ্ণাশ্ৰম ধৰ্মলৈ যায়, কিমান কষ্ট কৰিব লগা আছে। আমাৰ এতিয়া ইমান কষ্ট কৰিব লগা নাই। আমি এই গাৰ্হস্থ ধৰ্মতে থাকি আমি সংযম নিয়ম সংযমৰ মাজেৰে হয়নে বাৰু আমি চলিব লাগিব। তাতে এতিয়া দুটা কথা ক'ল, পুৰুষ প্ৰকৃতি হয় বা একমতি, দুটা তত্ত্বত কৈছে। পুৰুষ প্ৰকৃতি একমতি এক কৰিব পাৰিলেহে, এক হ'ব পাৰিলেহে ভক্তিপূৰ্ণ হ'ব। এতিয়া আমি বাহ্যিকত যদি চাওঁ আপোনালোকৰ প্ৰত্যেকৰ নিজা নিজা আইগৰাকী আৰু প্ৰভুজন হয়নে বাৰু এক হ'ব লাগিব। কাৰণ আজি আমি ভাগৱতৰ এই স্থানলৈ আহিব পৰা 1 নম্বৰতে আমাৰ আইগৰাকীয়ে আমাক অকণমান যদি অনুষ্ঠান ক'ৰবাত যোৱাৰ দেৰি হয় অকণমান পলম কৰোঁ তেতিয়া আমাক আইগৰাকী গালি পায় যে এখন সমাজ হৈ থাকিব, এজন মানুহে সমাজৰ কাৰণে হৈ থাকক একো আপত্তি নাই, কিন্তু যদিহে আপোনাৰ কাৰণে সমাজ হৈ থাকিব লগা হয় কম ডাঙৰ অপৰাধ হ'ব নেকি বুলি কয়। গতিকে চাওক আইগৰাকী আমাক প্ৰেৰণা এক অৰ্থাৎ বাহ্যিক। এতিয়া কথালৈকে আমাৰ আধ্যাত্মিক তত্ত্বত কৈছে পুৰুষ আৰু প্ৰকৃতি অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মা। এই তেতিয়ালৈ এক কৰিব নোৱাৰিম আমি এই কৰ্ম কৰি ঈশ্বৰ কৰ্ম কৰি, তেতিয়ালৈ কিন্তু আমাৰ পূৰ্ণ নহ'ব ভক্তি। গতিকে এই দুটা তত্ত্বত আমি কৰ্ম কৰিব লাগিব। জয় কৃষ্ণ। ভক্তি যুগৰ শ্ৰেষ্ঠতা আবে শুনা যেন গতি সকাম কৰ্মৰ গৃহাশ্ৰম ধৰ্মে স্থিত হুয়া যিটো নৰ বেদৰ পুষ্পিত বাণী শুনি মনোহৰ মনত কৌতুকে দ্ৰব্য জুৰাবে বিস্তৰ এই নাম আৰম্ভয় যজ্ঞ পাছে নানা পশু মাৰি দেৱ পিতৃগণ কপু
জয় অহংকাৰী জয় কৃষ্ণ। এতিয়া আমাৰ ইয়াতে ভক্তি যুগৰ শ্ৰেষ্ঠতাৰ কথা কৈছে। আজি কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে, হে মা, যে সকাম কৰ্ম কি গতি হয় ইয়াৰ ওপৰত মই তোমাক কওঁ। যে গৃহস্থৰ ধৰ্মত থাকি নৰসকলে সকামী কৰ্ম কৰে, কাৰণ সকলোৱে দ্ৰব্যৰ যোগাৰ কৰি কেৱল খোৱাৰ চিন্তা কৰে, অৰ্থাৎ জীৱ বধ কৰি পশু পক্ষী মাৰি তেওঁলোকে খোৱাৰ চিন্তা কৰে। পিতৃগণক দেৱগণক সেইসকল অহংকাৰীয়ে পূজা কৰে। অৰ্থাৎ এতিয়া আমাক সকলক কৈছে, আমি গৃহত থাকি যদি আমি জীৱ বধ কৰি খাদ্য খোৱাৰ চিন্তা কৰিছোঁ, প্ৰভু ইয়াত বৰ ডাঙৰ তত্ত্ব দিছে। কাৰণ এতিয়া চাওক, আমি এতিয়া এই জীৱসকলক মাৰি যদি খাই থাকোঁ, তাৰ ভিতৰতো যদি কৃষ্ণক ভজিছোঁ, তাক কৈছে সকামী কৰ্ম। গতিকে আজি কৈছে, সেইসকলে এনেভাৱে গৃহত থাকি কেৱল স্বৰ্গ সুখৰ কামনা কৰি জীৱৰ পশু পক্ষীৰ বধ কৰি নিজেও খাইছে, পিতৃগণকো খুৱাইছে। ধৰি ল'লোঁ পুত্ৰসকলে পিতৃ শ্ৰাদ্ধৰ সকাম পাতিছে, মাছে মঙহে যোগাৰ কৰিছে, নিজেও খাইছে, আনকো খুৱাইছে। তেতিয়াহ'লে সেই পিতৃসকলৰ সেই তেনেভাৱে পূজাৰ কৰিছে। আৰু এয়া হৈছে স্বৰ্গ পূজাৰ, স্বৰ্গ সুখ। সেইকাৰণে আমাক শাস্ত্ৰৰ বেদে কৈছে, যেতিয়া আমি ভকত হৈছোঁ, ভকত হওঁ, তেনে নিৰামিষ ভোজী হ'ব লাগিব। আমাৰ পন্থী নিৰামিষ ভোজী হ'বই লাগিব। যদি নিৰামিষ নহয়, তেতিয়াহ'লে আমি গোটেই জীৱনটো নাম লৈ থাকিলেও গতি সাধন কৰিব নোৱাৰিম। গতিকে সেইকাৰণে কৈছে, মানুহ সৰ্বভোজী, ভকত হ'লে কিন্তু সৰ্বভোজী হ'ব নোৱাৰিব। কাৰণ চাওক, এনে কিন্তু বেদৰ অনুসাৰে আমি কিন্তু সৰ্বভোজী হ'ব কোনো কাৰণত নোৱাৰোঁ। ইয়াৰ প্ৰমাণ আপোনালোকে চাব, বাঘ সিংহৰ, হয়নে বাৰু, কুকুৰী চিগাল পানী খোৱা দেখিছে আপোনালোকে? পানী কেনেকৈ খায় বাৰু? পি খায় নে চেলেকি খায়? চেলেকি খায়। হৰিণ, গাই, গৰু, হয়নে, এইবোৰে পানী পি খায় নে চেলেকি খায়? আমি এতিয়া পি খাওঁ নে চেলেকি খাওঁ? তেতিয়াহ'লে আমি কোনটো খাদ্য খাব লাগিব? গাই আৰু হৰিণৰ খাদ্য কি? গজন। বাঘ সিংহৰ, শিয়াল কুকুৰৰ খাদ্য কি? হয়নে বাৰু? তেওঁলোকে কোনটো খায় বাৰু? তেজাল খাদ্য খাব, মাছ মঙহ, হয়নে, মাংস খাব। এতিয়া আমি যদি প্ৰিয় খোৱা বিধৰ হওঁ, তেতিয়া কোনবিধ প্ৰাণী আমি খাদ্য হ'ব? গজন হ'ব। আমি সহজত বুজিবলৈ কৈছোঁ, বাকীলৈ নাযাওঁ। গতিকে সেইকাৰণে ভকত হোৱাৰ লগে লগে গজন খাদ্য, তাৰ আগতে আমি মানুহ হয় অলপ সৰ্বভোজী কৰিলোঁ আৰু। কিন্তু যিদিনাখনে ভকত হ'লোঁ, গুৰুত শৰণ ভজন ল'লোঁ, সাৱধান, জিভা কণ্ট্ৰল কৰিব লাগিব। সেইকাৰণে আমাক দিছে, চাওক, এতিয়া আপোনালোকে গোঁসাই ঘৰত, নামঘৰত দেখে আপোনাৰ সাতলাখন দেখে। সাতলা আমি 3টা চিম্বল দেখা পাওঁ, হয়নে বাৰু? প্ৰথম চিম্বলটো আছে কাছৰ। কাছৰ ওপৰত আছে এটা হাতী, হাতীৰ ওপৰত আছে কি? এটা সিংহ। ইয়াৰ তত্ত্বটো আমাক ভকতি দিশত দিছে, ভকত হ'বলৈ যাওঁতে। কাৰণ কাছৰ হৈছে ভক্তি প্ৰদীপ। গতিকে কাছৰ ভক্তি প্ৰদীপ। আমি যেতিয়া ভকত হৈছোঁ, সাৱধান, কাছয়ে যেনেকৈ শত্ৰুক দেখিলে নিজৰ ঠেং আৰু ডিঙিটো সুমুৱাই দিয়ে, তদনুৰূপ আমিও জানিছোঁ এইখিনি বেয়া ঠাই, পাওঁকেইটা চপাব লাগিব। আগতে গৈছিলোঁ সেইকেইটা ঠাইত, এতিয়া যাব নোৱাৰোঁ, সংযত। আগতে এই হাতে যিকোনো কৰ্ম কৰিছিলোঁ, জীৱ বধ কৰাৰ পৰা ইত্যাদি ইত্যাদি বিভিন্ন বেয়া কৰ্ম কৰিছিলোঁ। গতিকে সেই কাছদৰে হাত দুখন সুমুৱাই দিবলৈ সংযত কৰিব লাগিব, আগতে কৰা কৰ্ম কৰিব নোৱাৰোঁ। এতিয়া এই কাছয়ে যে ডিঙি সুমুৱাই দিয়ে, ইয়াৰ অৰ্থ হৈছে কি? এই মুখখন আমাৰ আগতে যা তা কৈ ফুৰিছিলোঁ, যা তা কথা বাক্য আমি মুখৰ পৰা ক'ব নোৱাৰিম। আগতে য'তে ত'তে যা তা খাইছিলোঁ, এতিয়া এই মুখে য'তে ত'তে খাব নোৱাৰিম। গতিকে আমি সংযত কৰিব লাগিব ভক্তি প্ৰদীপ। এই যে ভক্তি, ভকত হ'লোঁ, কাছ হ'ল ভক্তি প্ৰদীপ। ভকত হৈ গ'লোঁ, ভকত হোৱাৰ পিছতো আকৌ তাৰ ওপৰত ভক্তি প্ৰদীপৰ ওপৰত সিংহ, কি কয়,
হাতীটো দিলে। হাতীটো হৈছে পাপৰ প্ৰতীক। ভকত হৈও আমাৰ অহংকাৰ ভাৱ যে আছে, ভকত হৈও আছে। মই নহ'লে সমাজৰ কামখিনি কোনে কৰিব? মইহে কওঁ মেধি কাম, মইহে পাঠেক, মইহে নামতি, হয়নে বাৰু? গতিকে মই মানে অহংকাৰ, তই মানে গালি, এনেকৈ হয় পুৰুষৰ আয়ুষ হানি। গতিকে লগে লগে কি হ'ল? অহংকাৰ ভাৱ আহি গ'ল। এই অহংকাৰটোক দমন কৰিবলৈ ওপৰত দিলে সিংহ। সিংহ হৈছে নামৰ প্ৰতীক। গতিকে নামেহে সকলো মষিমু কৰিব পাৰে। সেইকাৰণে যুগ ধৰ্ম বুলি কৈছে। এতিয়া কলি যুগত কি কৰিব লাগিব? কেৱল হৰি নামৰ ব্যতিৰেকে অন্য গতি দিব নোৱাৰে। এতিয়া আমি কোন যুগৰ মানুহ? কলি যুগৰ মানুহ। সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰত পূজা, কলি হৰি কীৰ্তনৰ বাদে আৰু নাহিকে দুজা। গতিকে আমি কলিত হৰি কীৰ্তনৰ বাদে একো আমি পাপ খণ্ডন কৰা বেলেগ ব্যৱস্থা নাই। যাগ যজ্ঞ পূজা পাৰ্বণ কৰিব পাৰোঁ, কিন্তু আমাক কোনো কাৰণত পাপ খণ্ডন নহয় আৰু ভক্তিপূৰ্ণ নহয়। আমি সেইজন প্ৰভু ভগৱন্তক কেতিয়াও আমি দৰ্শন কৰিব নোৱাৰোঁ। কৃষ্ণ